ইয়াত মই কুকাৰটো অলপ গৰম হোৱাৰ পিছত দি দিছোঁ অকণমান ঘি। তাৰপিছত দি দিম মই ডালচেনি, ষ্টাৰনাইজ, কলা ইলাইচি আৰু তেজপাত। আজি মই বনাইছোঁ একদম কম মছলাৰ ভিতৰত হোৱাকৈ টেষ্টি বিৰিয়ানী। যিহেতু আজিকালি বহুত মানুহে মছলা নাখায় বা কিবা বেমাৰৰ কাৰণেই হওক বা কিবা অন্য প্ৰব্লেমৰ কাৰণেই হওক, সেইকাৰণে মই ঘৰতে এনেকৈ সহজ পদ্ধতিত বনোৱা বিৰিয়ানীৰ ৰেচিপি এটা দি দিলোঁ। এইটো এনেকৈ বহুতে আগৰ পৰা বনাই খাবও পাৰে। ইয়াত মই দি দিছোঁ কাটি লোৱা পিঁয়াজ অকণমান, আৰু পিঁয়াজখিনি মই ভালদৰে গল্ডেন হোৱালৈকে ভাজি ল'ম। আৰু তাৰপিছত মই দিম আদা নহৰু বটা অলপ, একদম কম মছলা, যিখিনি আমাৰ সচৰাচৰ সদায় পাকঘৰত থাকেই। তাৰপিছত মই ইয়াত দি দিম হালধিৰ গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি আৰু অকণমান চিকেন মছলা। আৰু নিমখো মই দি দিছোঁ, নিমখৰ ক্লিপটো মোৰ লোৱা নহ'ল, আন্দাজমতে আপোনালোকে নিমখটো দি দিব। ইয়াক মই এতিয়া ভালদৰে লৰাই ল'ম। এনেকৈ মই ভালদৰে ভাজি ল'ম। বনাবলৈও বিৰাট সহজ আৰু খাবলৈও বহুত সোৱাদ লগা। বাহিৰৰ বিৰিয়ানীবিলাকত যিহেতুকে বহুত মছলা থাকে, বহুতে খাব ভাল নাপায়, কিন্তু বিৰিয়ানী বহুত ভাল পায়, কিন্তু মছলাৰ বাবে বহুতে নাখায় বা খাব নোৱাৰে। এইখিনি মোৰ গোটেইখিনি মছলা দিয়া হৈ গ'ল, আৰু তাৰপিছত মই এতিয়া ইয়াক ভালদৰে ভাজিম। তাৰপিছত মই ইয়াত দি দিম বিলাহী অলপমান ভালকৈ কুটি লোৱা সৰুকৈ, আৰু তাৰপিছত মই ইয়াক 10 মিনিটমান ভাজি ল'ম। যেতিয়া ইয়াৰ ওপৰত তেলটো ওলাই আহিব, তাৰে পিছত মই দি দিম চিকেন আৰু আলু। আপোনালোকে যদি আলু নাখায়, আলু নিদিলেও হ'ব, আমাৰ আলু খোৱা যায়, সেইবাবে আমি আলু দি দিছোঁ। এতিয়া ইয়াক ভালদৰে 20 মিনিটমান ভাজি ল'ম। এতিয়া ভাজি হোৱাৰ পিছত মই ইয়াত দি দিম পানী অলপ। বেছি পানী দিব নালাগে, আন্দাজমতে দিলেই হ'ল, মাত্ৰ চাউলকেইটা ডুব যোৱাকৈ। মই ইয়াত বাসমতী ৰাইচ লৈছোঁ, বাসমতী ৰাইচটো মই 1 ঘণ্টামান ভিজাই থৈছোঁ, তাৰে পিছত মই ইয়াত দি দিছোঁ। আৰু মই পানী ইমানখিনিয়ে দিছোঁ, আপোনালোকে চাই লওক। অকল চাউলকেইটা ভালদৰে ডুব যোৱাকৈ দিলেই হ'ল। পানী যদি বেছিকৈ দিয়া যায়, চাউলটো বেছিকৈ সিজিব আৰু খাব ভাল নালাগিব। ইয়াত মই পদুনা পাত দি দিছোঁ 3টা, আৰু অলপমান ভালদৰে উতলিবলৈ ধৰিলে মই ইয়াত ঢাকনিখন দি এটা হুইচেল দি দিম। এয়া হুইচেলটো যোৱাৰ পিছত আমাৰ হৈ গ'ল বিৰিয়ানী ৰেডি। একদম কম মছলাৰ সোৱাদ লগা ধুনীয়া বিৰিয়ানী।